শিৱসাগৰৰ বানত ক্ষতিগ্ৰস্ত সাঁচিপাতৰ পুথি পুনৰুদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে লৈছে বিশেষ পদক্ষেপ শ্ৰী শ্ৰী গজলা সত্ৰৰ সাঁচিপাতৰ পুথিবোৰ বিধ্বস্ত হৈছিল বানপানীত বৈজ্ঞানিক পদ্ধতিৰে পুথি সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বিশেষ অভিযান আৰম্ভ শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত হোৱা অসমৰ ঐতিহাসিক সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ আৰু সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ দলে ইতিমধ্যে শিৱসাগৰৰ মেধিজানস্থিত ঐতিহাসিক শ্ৰী শ্ৰী গজলা সত্ৰত উপস্থিত হৈ পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰিছে এই অভিযানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে প্ৰায় ৩০০ বছৰ পুৰণি হাতে লিখা ৰামায়ণ ২৬৩ বছৰ পুৰণি কীৰ্তন আৰু দশম লগতে ভক্তি প্ৰেমাৱলী চৰিত পুথি কথাসাৰ আদি বহু মূল্যৱান পুথিৰ সংৰক্ষণ এই পুথিসমূহে অসমীয়া সাহিত্য নৱবৈষ্ণৱ সংস্কৃতি আৰু ঐতিহাসিক পৰম্পৰাৰ জীৱন্ত সাক্ষ্য বহন কৰি আহিছে সাঁচিপতীয়া এই পুথিবোৰ শ্ৰী শ্ৰী গজলা সত্ৰত সংৰক্ষিত হৈ আছিল যদিও শেহতীয়া বানত সত্ৰখন বুৰ যোৱাত পুথিবোৰ নষ্ট হোৱাৰ উপক্ৰম হৈছিল দক্ষিণ পূব এছিয়া অধ্যয়ন কেন্দ্ৰৰ মেদিনী মোহন গগৈ আৰু কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালৰ ধনজিৎ তালুকদাৰৰ নেতৃত্বত চলি থকা এই অভিযানত বিশেষজ্ঞসকলে পৰস্পৰৰ গাত লাগি ধৰা পাত পৃথক কৰা বোকা আৰু সেমেকা ভাৱ আঁতৰোৱা লগতে ভেঁকুৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ উপযুক্ত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হৈছে পুথিখিনি ততাতৈয়াকৈ বচাব পাৰোঁ আৰু সেই উদ্দেশ্যে আমি তাতে কামত লাগি যাওঁ উল্লেখযোগ্য যে শ বছৰৰ এই সাঁচিপাতৰ পুথিবোৰ কেৱল কিতাপ নহয় অসমৰ ইতিহাস সাহিত্য ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰিচয়ৰ অমূল্য দলিল ব্যুৰ' ৰিপৰ্ট হেডলাইন 8